ট্ৰেইন ষ্টেচনত ৰৈ ৰৈ নিজৰ ল'ৰাটো ঘৰলৈ উভতি আহিব বুলি ভাবি মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। চিকিৎসা কৰিবলৈ মোৰ হাতত টকা নাছিল, কাৰণ মই সাধাৰণ দোকান এখন দি কোনোমতেই চলি আছোঁ। কেনেকৈনো তেওঁক এদিন পেকেজ তেৰমান নমা দেখি নিজৰ ল'ৰাটো ঘৰলৈ উভতি আহা বুলি ভাবি জোৰকৈ ঘৰলৈ লৈ আহিলে। এওঁ একো আগুৰি বুজি নাপায় ৰাতি আমাৰ ঘৰৰ পৰা পলাই গৈ এটা ভাড়া ঘৰত থাকিলগৈ। তাৰপিছত তেওঁৰো ৰাতি নোপোৱা হ'ল। এওঁক বিচাৰি অকলে যেনি তেনি ওলাই যোৱা হ'ল। এদিন এওঁৰ ভাড়া ঘৰটো বিচাৰি এওঁক সকলো কথা বিৱৰি ক'লোঁ। এওঁ একো আপত্তি নকৰিলে, কাৰণ এওঁ 2 বছৰ আগতে নিজৰ মাকক হেৰুৱাইছে।